আমি আপোনালোকক এয়া দেখুৱাইছো ইতিমধ্যে ভোট গণনাৰ বাবে সকলোবোৰ সাজু হৈছে পুৱা ৮ বজাৰ পৰা ভোট গণনা সম্পন্ন হ'ব আৰু যুদ্ধ বিভীষিকাৰ মাজতে আজি পঞ্চায়ত নিৰ্বাচনৰ বহু প্ৰতীক্ষিত এই ভোট গণনা আৰম্ভ কৰিবৰ বাবে নিৰ্বাচন আয়োগ তথা প্ৰশাসন সাজু হৈছে প্ৰান্তে প্ৰান্তে আৰু প্ৰতিটো ভোট গণনা কেন্দ্ৰত কঠোৰ দৃষ্টি ৰাখিছে আৰক্ষী প্ৰশাসনে যাতে কোনো ধৰণৰ তাত খামখিয়ালিৰ সৃষ্টি হ'ব নোৱাৰে বিসংগতিৰ সৃষ্টি হ'ব নোৱাৰে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে দেখিবলৈ পোৱা গৈছে যে এতিয়া প্ৰশাসন সষ্টম হৈ আছে প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে যিসকল দায়িত্বপ্ৰাপ্ত কৰ্মচাৰী আছে ভোট গণনাৰ দায়িত্বত থকা সেই কৰ্মচাৰীসকল ইতিমধ্যে সাজু হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই ভোট গণনা আৰম্ভ হ'ব ৮ বজাৰ লগে লগে গতিকে এই ভোট গণনাত বা ভোট গণনাৰ দিনটোত আজি ৰাইজৰ গণতান্ত্ৰিক অধিকাৰৰ মাজেৰে কোন জিলিকি উঠিবলৈ সক্ষম হয় সেয়া লক্ষণীয় হ'ব কিন্তু মই আকৌ কৈছোঁ যে শাসকীয় পক্ষৰ যি মাৰাথন নিৰ্বাচনী প্ৰচাৰ আছিল অতি আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ আছিল উন্নয়ন আৰু আঁচনিৰ কথা কৈ ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা কৰা সেই যি ষ্টাৰ কেম্পেইনাৰৰ ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল সেই কামবোৰে এতিয়া যথেষ্ট সহায় কৰিব বিজেপিক ৰাইজে বিজেপিক নে কংগ্ৰেছক কাৰ পক্ষত নিজৰ ভোটাধিকাৰ বেছিকৈ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে বেছি জনতাই কাৰ পক্ষত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে সেয়া লক্ষণীয় হ'ব কিন্তু আশা কৰা হৈছে যে শাসকীয় পক্ষই ফ্ৰণ্ট ফুটত থাকিব বিৰোধীয়েও ঠায়ে ঠায়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব কিন্তু বিৰোধীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত অতি নিস্তেজ হৈ পৰা দেখিবলৈ পোৱা গৈছিল বিভিন্ন প্ৰান্তত বিশেষকৈ তেওঁলোকৰ অন্তঃকণ্ডলে জৰ্জৰিত কৰিছিল দলটোক সেই অন্তঃকণ্ডলত জৰ্জৰিত দলটোৱে আগ্ৰাসীৰ ওপৰত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰাটো এক প্ৰকাৰ তেওঁলোকৰ বাবে সেয়া বেয়া লক্ষণ আৰু তাৰেই সুবৰ্ণ সুযোগ লৈ ইতিমধ্যে শাসকীয় পক্ষই মাৰাথন নিৰ্বাচনী প্ৰচাৰ সম্পন্ন কৰিছিল প্ৰথম দুয়োটা পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু তাৰ পিছত সেই শাসকীয় পক্ষৰ যি মাৰাথন নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰে আজি ৰাইজৰ কিমান মন জয় কৰিলে সেয়া প্ৰমাণ হ'ব ৰাইজৰ কিমান বিশ্বাসভাজন হ'ব পাৰিলে শাসকীয় পক্ষ সেয়া আজি ভোটৰ ফলাফলতেই জানিব পৰা যাব মূলতঃ 2026ৰ ছেমিফাইনেল বুলি কোৱা হৈছে এই ভোট গ্ৰহণ প্ৰক্ৰিয়া বা এই পঞ্চায়ত নিৰ্বাচনক গতিকে এই ছেমিফাইনেলত কোনে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় সেয়া লক্ষণীয় হ'ব আমি গোটেই বিষয়টো সন্দৰ্ভত জানিবলৈ নিউজ ডেস্কলৈ আপোনালোকক লৈ গৈছোঁ সতীৰ্থ ৰূপম দলৈ আমাৰ সৈতে সংযুক্ত হৈছে ৰূপম দলৈ দেখিবলৈ পোৱা গৈছে বহু প্ৰতীক্ষিত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্তত আজি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু সকলো ইতিমধ্যে সাজু হৈছে মই আপোনাৰ পৰা গোটেই ৰাজ্যৰ প্ৰেক্ষাপটত সবিশেষ জানিব বিচাৰিছোঁ হয় চাওক যি 2 মে আৰু 7 মেত যি ভোট গ্ৰহণ প্ৰক্ৰিয়া হৈছিল আৰু সেই ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ আজি গণনা প্ৰক্ৰিয়া হ'ব আৰু সেই গণনা প্ৰক্ৰিয়া 8 বজাৰ পৰা আৰম্ভ হ'ব ইতিমধ্যে আপুনি উল্লেখ কৰিছে আৰু ইতিমধ্যে উল্লেখ কৰিছে যে 397খন জিলা পৰিষদ তাৰ সমান্তৰালভাৱে 2192খন আঞ্চলিক পঞ্চায়ত তাৰ সমান্তৰালভাৱে গাঁও পঞ্চায়ত 21,920খন গাঁও পঞ্চায়ত এইখিনিত যি ভোট গণনা প্ৰক্ৰিয়া হৈছিলে দুটা পৰ্যায়ত সেই দুটা পৰ্যায়ত হোৱা ভোট গণনা প্ৰক্ৰিয়াৰ আজি ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ আজি গণনা প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু এইবাৰ গণনা প্ৰক্ৰিয়াত কিছু বিলম্ব হোৱাৰ আশংকা দেখা দিছে কাৰণ যদি চোৱা হয় যিহেতু গাঁও পঞ্চায়ত আছে জিলা পৰিষদ আছে তাৰ সমান্তৰালভাৱে ৱাৰ্ড মেম্বাৰ আছে গতিকে এই গোটেইখিনি ভোট গণনা প্ৰক্ৰিয়া 8 বজাৰ লগে লগে আৰম্ভ হ'ব হয়তো 12 বজালৈকে কিছু ফলাফল ওলাবলৈ সক্ষম হ'ব আৰু প্ৰায় সহস্ৰাধিক যি কেন্দ্ৰ সেই কেন্দ্ৰত ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব 8 বজাৰ পৰা আমি প্ৰতিটো মুহূৰ্তৰ আপডেট জনাই যাম প্ৰতিখন জিলাৰ আপডেট তাৰ সমান্তৰালভাৱে প্ৰতিটো সমষ্টিত কেনেধৰণে কোন প্ৰাৰ্থী আগবাঢ়ে সেয়া আমি জনাবলৈ চেষ্টা কৰিম কিন্তু এটা কথা ক'ব লাগিব এইবাৰ দেখিবলৈ পোৱা গৈছিল যে প্ৰতিটো ৱাৰ্ডতে বা প্ৰত্যেকটো সমষ্টিতে দেখিবলৈ পোৱা গৈছিল যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বহু প্ৰাৰ্থী জয়ী হৈছিল সেয়া যদি চাওঁ বিজেপিৰ পক্ষত যদি আমি দেখিবলৈ
দেখিবলৈ পোৱা বিভিন্ন বিতৰ্কও হৈছিল কংগ্ৰেছ আৰু বিজেপিৰ মাজত বহু প্ৰাৰ্থীক এনেকৈও কোৱা হৈছিল বিৰোধী পক্ষই এই ধৰণৰ কথা কৈছিল যে ভয় ভাবুকিৰে কিছু ৰাজনীতি কৰাৰ পোষকতাও কৰিছিল বা কথাও সেই ধৰণৰ কথা অভিযোগো উত্থাপন হৈছিল কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰায় বহু প্ৰত্যেকটো সমষ্টিতে যদি চোৱা হয় জিলা পৰিষদকে ধৰি ৱাৰ্ড মেম্বাৰকে ধৰি আৰু যি পঞ্চায়তৰ যি গাঁও পঞ্চায়তৰ সভাপতি সেইসমূহ পদত আচলতে দেখিবলৈ পোৱা গৈছিল বিনা প্ৰতিদ্বন্দ্বিতাৰে যথেষ্টখিনি প্ৰাৰ্থী জয়ী হৈছিল গতিকে সেইসমূহৰ প্ৰতি লক্ষ্য কৰি এটা কথা ক'ব পাৰি এইবাৰ যিহেতু ৮ বজাৰ পৰা গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব প্ৰায় 12 মান বজালৈকে কিছু ফলাফল ওলোৱাৰ এটা আশংকা দেখিবলৈ পোৱা গৈছে ইতিমধ্যেই যিসমূহ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আছে সেইসমূহত ইতিমধ্যেই গণনা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কাৰণে যিখিনি বিষয়া আছে সেই বিষয়াখিনি ইতিমধ্যে সাজু হৈছে আমি ফিল্ডলৈ যাবলৈ চেষ্টা কৰিম তাতো দেখিবলৈ পোৱা যাব কিছু সময় পাছৰ পৰাই তেওঁলোকৰ যি ব্যস্ততা সেই ব্যস্ততা বাঢ়িব যিসকল অফিচাৰ্ছ আছে অফিচাৰ্ছখিনিৰ ব্যস্ততা বাঢ়িব আৰু প্ৰত্যেকটো গণনা কেন্দ্ৰতে দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কাৰণ বিক্ষিপ্ত ঘটনাও কিছু অঞ্চলত সংঘটিত হৈছিল গতিকে সেইসমূহৰ প্ৰতি লক্ষ্য কৰি ক'ব পৰা যায় যে যদিও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল কিন্তু সেয়া নিৰ্মূল কৰাৰ কাৰণে প্ৰশাসনে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে আৰু তাৰ সমান্তৰালভাৱে আমি ইতিমধ্যে কৈছোঁ যে যি ৩৯৭খন জিলা পৰিষদ আছিল সেই জিলা পৰিষদৰ ভোট গণনা প্ৰক্ৰিয়া ৮ বজাৰ লগে লগে আৰম্ভ হ'ব তাৰ সমান্তৰালভাৱে আঞ্চলিক যি পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰেই হওক বা পঞ্চায়তৰ সভাপতিৰ পদৰ যিসমূহ ভোট গণনা প্ৰক্ৰিয়া সেই ভোট গণনা প্ৰক্ৰিয়া ৮ বজাৰ লগে লগে আৰম্ভ হ'ব আৰু হয়তো 12 মান বজালৈকে যি ফলাফল সেই ফলাফল কিছু পৰিমাণে ফলাফল ওলোৱাৰ আশংকা দেখিবলৈ পোৱা যাব